এডুকেশ্যনলৈ তোমালোক সকলোকে স্বাগতম ষ্টুডেন্টস যোৱাকালি ক্লাছটোত আমি চতুৰ্ভুজ বুজি লোৱা বুলি চেপ্টাৰটোৰ ওপৰত অধ্যয়ন কৰিছিলো হয়নে তোমালোকক ঘৰত গৈ পেলাই চেপ্টাৰটো পঢ়িবলৈ কৈছিলো পঢ়িছানে তোমালোকে মনত আছেনে কালি কি কি পঢ়িছিলো আমি পঢ়িছিলো বহুভুজ হয়নে আৰু বহুভুজৰ বিষয়ে আমি যদি পঢ়ো তেতিয়া আমি চতুৰ্ভুজৰ বিষয়ে জানিবলৈ পাওঁ হয়নে কাৰণ চতুৰ্ভুজো এটা বহুভুজ হয় এটা বহুভুজ হবৰ বাবে কি হ'ব লাগে ৰেখাখণ্ডৰে গঠিত বক্ৰ হ'ব লাগে বক্ৰটো বন্ধ বক্ৰ হ'ব লাগে আৰু সৰল বক্ৰ হ'ব লাগে হয়নে তাৰ পাছত আমি কি পঢ়িছিলো যদি এটা বহুভুজ সমবাহু হয় আৰু সমকোণী হয় সমান কোণী হয় তেনে আমি তাক কি বুলি কওঁ সুষম বহুভুজ হয়নে আৰু যদি তেনেকুৱা নহয় তেতিয়া হলে তাক বিষম বহুভুজ বুলি কোৱা হয় ৰাইট তাৰ পাছত আমি এটা তালিকাও পঢ়িছিলো মনত আছেনে তোমালোকৰ তালিকাটো অন্তস্থ কোণৰ মান কিদৰে উলিয়াব পাৰে আমি তাৰ বাবে এটা তালিকা বনাইছিলো তাৰে আগত আমি কি চাইছিলো এটা ত্ৰিভুজৰ অন্তস্থ কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী ভেৰি গুড সো আমি তালিকাটো আজি আকৌ এবাৰ চাই লওঁ ওকে গতিকে তালিকাটো আমি কি আছিলে বহুভুজ বাহুৰ সংখ্যা ত্ৰিভুজৰ সংখ্যা আৰু অন্তস্থ কোণৰ সমষ্টি হয়নে গতিকে প্ৰথম বহুভুজ ললো এটা ত্ৰিভুজ ত্ৰিভুজত বাহুৰ সংখ্যা কিমান হয় তিনিটা হয় হয়নে তিনিটা বাহু থাকে এটা ত্ৰিভুজত আৰু ত্ৰিভুজৰ সংখ্যা ইয়াত কিমান তিনিটা বাহুৰে আমি মাত্ৰ এটাই ত্ৰিভুজ গঠিত কৰিব পাৰো হয়নে গঠন কৰিব পাৰো গতিকে ত্ৰিভুজৰ সংখ্যা এটা তেতিয়া অন্তস্থ কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী ভেৰি গুড হয়নে তাৰে পৰা আমি কি উলিয়াব চেষ্টা কৰিছিলো আমি এটা চতুৰ্ভুজৰ ক্ষেত্ৰত এতিয়া অন্তস্থ কোণৰ সমষ্টি কিদৰে উলিয়াব পাৰে আমি হেতু চাবলৈ চেষ্টা কৰিছিলো হয়নে গতিকে ইয়াতে বাহুৰ সংখ্যা কিমান হয় 4টা হয় হয়নে এটা চতুৰ্ভুজত বাহুৰ সংখ্যা 4টা হয় ইয়াতে ত্ৰিভুজৰ সংখ্যা কিমান হয় কেনেকৈ উলিয়াইছিলো আমি ত্ৰিভুজৰ সংখ্যা আমি দুটা ৰেখাখণ্ড এইদৰে এটা কৰ্ণ আমি অংকন কৰিছিলো হয়নে তাৰ ফলত আমি দুটা ত্ৰিভুজ পাব পাৰিছিলো 1 নম্বৰ ত্ৰিভুজ আৰু 2 নম্বৰ ত্ৰিভুজ ৰাইট সো তাৰ পৰা আমি কি পাইছিলো অন্তস্থ কোণৰ সমষ্টি 2 * 180 ডিগ্ৰী যেতিয়া ত্ৰিভুজৰ সংখ্যা দুটা হয় তেতিয়া আমি 2 * 180 ডিগ্ৰী কৰি অন্তস্থ কোণৰ সমষ্টি পাব পাৰিছিলো হয়নে মনত আছেনে তোমালোকৰ তালিকাখন আমি যোৱাকালি পঢ়িছিলো ঠিক তেনেকৈ আন এটা বাহুভুজ যেনেকৈ পঞ্চভুজ পঞ্চভুজত বাহুৰ সংখ্যা কিমান হয় 5 হয় হয়নে গতিকে ত্ৰিভুজৰ সংখ্যা কিমান পাইছিলো আমি ইয়াতে আমি এইদৰে দুটা ৰেখাখণ্ড অংকন কৰো ভিতৰত যাৰ ফলত আমি তিনিটা ত্ৰিভুজ পাব পাৰো হয়নে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ তো তিনিটা ত্ৰিভুজ পাব পাৰো তিনিটা ত্ৰিভুজ পোৱাৰ লগে লগে আমাৰ অন্তস্থ কোণৰ সমষ্টি কিমান হৈ যায়
Yes, very good. 3 into 180 degree. হয়নে? ঠিক তেনেকৈ nটা ভুজৰ যদি বহুভুজ হয় তেতিয়া কি হয় n ভুজৰ বাহুৰ সংখ্যা কিমান হয় n হয় very good কিন্তু তেতিয়া ত্ৰিভুজৰ সংখ্যা আমি কিদৰে উলিয়াইছিলো মনত আছে নে কালি তোমালোকক দেখুৱা হৈছিলে আমি এতিয়া তুলনা কৰি উলিয়াইছিলো হয়নে ত্ৰিভুজৰ সংখ্যা আমি যোন তিনিটা আমি উলিয়াই লৈছো ত্ৰিভুজ চতুৰ্ভুজ আৰু পঞ্চভুজৰ ক্ষেত্ৰত ত্ৰিভুজৰ সংখ্যা আমি কিদৰে পাব পাৰিছিলো বাহুৰ সংখ্যা আৰু ত্ৰিভুজৰ সংখ্যা দুটা আমি তুলনা কৰিছিলো কম্পেয়াৰ কৰি চাইছিলো হয়নে সো যেতিয়া তিনিটা বাহুৰ সংখ্যা হয় তেতিয়া ত্ৰিভুজৰ সংখ্যা এটা হয় যেতিয়া চাৰিটা বাহুৰ সংখ্যা হয় তেতিয়া ত্ৰিভুজৰ সংখ্যা দুটা হৈছে হয়নে আৰু যেতিয়া বাহুৰ সংখ্যা পাঁচটা হৈছে তেতিয়া ত্ৰিভুজৰ সংখ্যা তিনিটা হয় ৰাইট তো তাৰ পৰা আৰু আমি অন্তস্থ কোণৰ লগতো ইয়াক তুলনা কৰি চাইছিলো ৰাইট যোনটো আমাৰ ত্ৰিভুজৰ সংখ্যা হয় তাৰে লগত আমি সদায় পূৰণ কৰো ইয়াতে ত্ৰিভুজৰ সংখ্যা 1 হয় গতিকে 1 ৰ লগত আমি পূৰণ কৰিছো 180 ডিগ্ৰী হয়নে গতিকে এইটো ক্ষেত্ৰতো আমি ত্ৰিভুজৰ সংখ্যা উলিয়াব পাৰিলে আমি অন্তস্থ কোণৰ সমষ্টি জানিব পাৰিম ৰাইট গতিকে ত্ৰিভুজৰ সংখ্যা কিমান হ'ব সদায় বাহুৰ সংখ্যাতকৈ 2 কম হয়নে নহয় কাৰণ ইয়াত চোৱা 3 হলে 1 হৈছে 3তকৈ 1 কিমান কম 2 কম ঠিক তেনেকৈ 4 হলে 2 হৈছে আকৌ দুটা কম ঠিক তেনেকৈ 5টা হলে আকৌ তিনিটা ত্ৰিভুজৰ সংখ্যা হৈছে এইটো ক্ষেত্ৰতো দুটা কম হৈছে ৰাইট গতিকে যেতিয়া nটা বাহু হ'ব তেতিয়া ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 4 minus 2 5 minus 2 তাৰ মানে n minus 2 right গতিকে অন্তস্থ কোণৰ সমষ্টি কিমান হ'ব yes 180 ডিগ্ৰী লগত তুমি পূৰণ কৰিব লাগিব n minus 2 into 180 ডিগ্ৰী right গতিকে nটা বাহুৰ বহুভুজত ত্ৰিভুজৰ সংখ্যা n minus 2 okay আৰু অন্তস্থ কোণৰ সমষ্টি দিলে কিমান হ'ব যদি তোমাক nটা বাহুৰ বহুভুজ এটা দিয়া হয় অন্তস্থ কোণৰ সমষ্টি হ'ব n minus 2 into 180 degree okay গতিকে এটো এটা ইম্পৰ্টেন্ট ফৰ্মুলা হয়নে এটা ইম্পৰ্টেন্ট সূত্ৰ হয় গতিকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি পেলাই আমি কিছুমান প্ৰবলেম সলভ কৰিব পাৰিম এতিয়া তোমালোকে প্ৰবলেম সলভ কৰিব খুজিছানে আমি এটা প্ৰবলেম লৈ লওঁ ঠিক আছে এটা প্ৰশ্ন লৈ লওঁ প্ৰশ্নটো কি কৈছে চোৱা 20টা বাহুৰ বহুভুজৰ কোণৰ সমষ্টি কিমান ইয়াতে তোমাক বহুভুজটোৰ বাহু কেইটা হয় জনাই দিছে কোৱেশ্চনটোত হয়নে কেইটা বাহু বুলি কৈছে 20টা বাহু বুলি কৈছে তাৰ মানে আমি n ৰ মান জানো n হয় 20টা হয়নে আৰু আমি এটা কথা কি জানো nটা বাহুৰ বহুভুজৰ অন্তস্থ কোণৰ সমষ্টি n minus 2 into 180 degree
হয়নে হয়নে নহয় এটো কথা আমি শিকি আহিছো তালিকাটোৰ পৰা ৰাইট গতিকে আমি n ৰ মান জানো সো n ৰ মানটো তুমি এই ফৰ্মুলাটোত বহাই দিলেই হৈ গ'ল হয়নে বুজি পাইছানে তোমালোকে সো n minus 2 into 1 n মানে কিমান 20 so 20 minus 2 into 180 degree দুটাৰ পূৰণ ফলটো উলিয়াই দিয়া 20 পৰা 2 বিয়োগ কৰিলে 18 থাকিব হয়নে 20 টাৰ পৰা দুটা গুচি গলে 18 থাকিব না থাকে গতিকে 18 into 180 right so ইয়াক পূৰণ কৰিলে তুমি নিজে যদি পূৰণ কৰি চোৱা পাব পাৰিবা যে 3240 okay গতিকে সমষ্টি কিমান হয় অন্তস্থ কোণৰ 3240 ডিগ্ৰী ওকে এই ডিগ্ৰীটো আমি ডিগ্ৰীটো যেতিয়া দিও আমি গম পাও যে সেই কোণটোৰ মান হয় ওকে সো সেই ডিগ্ৰীটো দিবলৈ নাপাহৰিবা যেতিয়া তোমাক কোণৰ সমষ্টি উলিয়াব দিব ওকে সেটো গম পালানে এতিয়া এটোৰ ক্ষেত্ৰত তোমাক যদি 20টা বাহুৰ ঠাইত যদি 30টা বাহু দিলে হয় তেতিয়া তুমি উলিয়াব পাৰিলা হয়নে তেতিয়া কি দৰে কৰিলা হয় yes তেতিয়া হলতেন আমাৰ একে ফৰ্মুলা n minus 2 into 180 degree কিন্তু ইয়াতে কি হ'ব n ৰ ঠাইত ইয়াতে 20 হৈছিলে ইয়াতে 30 হ'ব হয়নে সো 30 পৰা 2 গুচি গলে 28 into 100 degree গতিকে ইয়াক পূৰণ কৰি দিয়া তুমি উত্তৰটো পাই যাব পাৰিবা ৰাইট সো সহজ হয় এটো হয়নে আমি কি মনত ৰাখিব লাগে মাত্ৰ n টা বাহুৰ বহুভুজৰ অন্তস্থ কোণৰ সমষ্টিটো কিমান হয় n minus 2 into 180 degree ওকে এই বস্তু ইম্পৰ্টেন্ট হয় খুব ইম্পৰ্টেন্ট আৰু প্ৰশ্নটোত দিয়া থাকিব কিমান বাহু আছে ওকে এটো ভালদৰে মন কৰি পেলাই তুমি n ৰ মানটো বহাই দিবা n ৰ যদি 20 দিয়া আছে 20 বহাবা 30 দিয়া আছে 30 বহাবা 100 দিয়া আছে 100 বহাবা ওকে বুজি পাইছা নহয় তোমালোকে ঠিক আছে গতিকে এতিয়া অন্তস্থ কোণৰ সমষ্টি আমি জানো চোৱাচোন এটো এটা বেলেগ ছবি দিছে এটো কিমান কি ভুজ হয় এটো 1 2 3 4 5 পাঁচটা বাহু আছে তাৰ মানে কি এটা পঞ্চভুজ হয় হয়নে এতিয়া তোমাক কৈছে x কোণৰ মান নিৰ্ণয় কৰা এটা কোণ দিয়া আছে তোমাক দেখিছানে x বুলি কৈছে কোণটোৰ মান সো ইয়াক কেনেকৈ উলিয়াবা x কোণৰ মান কেনেকৈ উলিয়াবা বাৰু ইয়াতে আমি অন্তস্থ কোণৰ সমষ্টিৰ যোনটো ফৰ্মুলা আছিল আমাৰ যোনটো সূত্ৰ আছিল আমি এটো ব্যৱহাৰ কৰিব পাৰিম নেকি ইয়াত ভাবাচোন তোমালোকে ব্যৱহাৰ কৰিব পাৰিম নেকি আমি ব্যৱহাৰ কৰি চাও ওকে গতিকে এইটো বহুভুজত সকলোবোৰ বাহু আৰু কোণৰ যোগ সমান গতিকে কি হয় এটা সুষম বহুভুজ হয় আৰু এই বহুভুজৰ অন্তস্থ কোণৰ সমষ্টি হ'ব n minus 2 into 180 degree right গতিকে ই কিমান হ'ব 540 কেনেকৈ পালো জানিছা নহয় কাৰণ বাহুৰ মান কিমান হয় 5 হয় তাৰ মানে 5 into 2 into 180 degree কৰিছে okay so 3 into 180 degree
তেতিয়া কিমান পাব পাৰিবা 540 ওকে 540 কেনেকৈ পাইছে কনফিউজ নহবা ঠিক আছে n ৰ মান আমি 5 বহাই দিছো আমি জানো ইয়াৰ গুটেকিটা বাহু সমান যেতিয়া গুটেকিটা কোণো সমান আৰু যেতিয়া গুটেইবোৰ বাহু সমান গুটেইবোৰ কোণ সমান তেতিয়া আমি জানো অন্তস্থ কোণৰ সমষ্টি হয় n - 2 into 180 degree ওকে আৰু ইয়াতে আমি বাহু কেইটাৰ মানো জানো n = 5 হয় হয়নে মুঠ বাহু কেইটা আছে 5টা গতিকে 5 into 2 into 180 degree কৰিবা so 3 into 180 degree তাৰমানে 540 ওকে so 540 আমি নাই পাব এতিয়া আমি 540 উলিয়াব নালাগে নহয় আমি x ৰ মানহে উলিয়াব লাগে হয়নে এতিয়া x ৰ মান কেনেকৈ উলিয়াবা তাৰ মানে আমি কি কৰিব লাগিব এই বহুভুজৰ প্ৰত্যেকটো কোণৰ মান যদি আমি গম পাওঁ তেতিয়া হলে আমি x ৰ মান কি হয় জানিব পাৰিম হয়নে এতিয়া আকৌ এই বহুভুজত প্ৰত্যেকটো কোণ আকৌ মানটো সমান হয় হয়নে কাৰণ কিয়নো ইয়াৰ আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান হয় সো আটাইবোৰ কোণৰ মানো সমান হ'ব গতিকে যিকোনো এটা উলিয়ালে তুমি ক'ব পাৰিবা যে সেই মানটো x ৰ মান হয় ৰাইট গতিকে ইয়াত আমি কি কৰিম চোৱা ইয়াক আমি n এৰে হৰণ কৰি দিব লাগিব ওকে যোনটো আমাৰ n - 2 into 180 degree আছে তাৰমানে কোণৰ যোনটো সমষ্টি আছে অন্তস্থ কোণৰ সমষ্টি যোনটো আছে সমষ্টিটোক আমি n এৰে হৰণ কৰি দিব লাগিব ওকে কিয় n এৰে হৰণ কৰিছো n কাৰণ আমাৰ বাহু 5টা আছে আৰু 5টা বাহু মানে 5টা কোণ আছে দেখিছানে 5টা কোণ আছে 1 2 3 4 5 5টা কোণ আছে গতিকে আমি 5 এৰে হৰণ কৰি দিব লাগিব মুঠ সমষ্টিটো ওকে so 540 আমি জানো n - 2 into 180 degree মানে 540 আমি উলিয়াই থৈছো গতিকে 540 divided by 5 540 5 এৰে তুমি হৰণ কৰি দিয়া তাৰমানে প্ৰত্যেকটো কোণৰ মান হৈছে 180 ডিগ্ৰী তাৰমানে এই কোণটোৰ মানো 108 ডিগ্ৰী আৰু এই কোণটো কি হয় আমাৰ পাবলগীয়া x2 হয় ৰাইট গতিকে x কোণৰ মান আমি গম পালো 108 ডিগ্ৰী ওকে বুজি পাইছানে তোমালোকে কেনেকৈ কৰা হৈছে এটো প্ৰথমতে আমি সমষ্টিটো উলিয়াই লৈছো সমষ্টিটোক আমি যিমান কিটা আমাৰ কোণ আছে বা যিমান কিটা আমাৰ বাহু আছে তাৰ লগত আমি হৰণ কৰি দিছো ওকে আৰু হৰণ কৰি দিয়াৰ লগে লগে প্ৰত্যেকটো কোণৰ মান ওলাই পৰিছে ঠিক আছে কিন্তু এই ফৰ্মুলাটো এই সূত্ৰটো মাত্ৰ ক'ত এপ্লিকেবল হ'ব যদি বহুভুজটো সুষম বহুভুজ হয় তেতিয়াহে তুমি সেই ফৰ্মুলা সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিবা ওকে যদি বিষম বহুভুজ হল হয় তেতিয়া তুমি কিন্তু কৰিব নোৱাৰিলাহেঁতেন ওকে গতিকে এইদৰে আমি উলিয়াব পাৰিলো সো এবাৰ আমি চাব লাগিব এটা বহুভুজৰ বৈশিষ্ট্য কোণৰ সমষ্টি ওকে এতিয়ালৈকে আমি কি চাই আহিছিলো এটা বহুভুজৰ অন্তস্থ কোণৰ সমষ্টি এতিয়া আমি চাম এটা বহুভুজৰ বৈশিষ্ট্য কোণৰ সমষ্টি ওকে সো বৈশিষ্ট্য কোণৰ সমষ্টি উলিয়াম আমি এটা আমি ত্ৰিভুজৰ প্ৰথমতে উলিয়াবলৈ চেষ্টা কৰো ওকে সো এটা ত্ৰিভুজ ললা তুমি এদৰে পেপাৰ এখনত অঙ্কন কৰিলা ত্ৰিভুজটো তুমি বঢ়াই দিয়া
প্ৰত্যেকটো বাহু তুমি এইদৰে দৈৰ্ঘ্যটো বঢ়াই দিব লাগিব ওকে সো ইয়াৰে বাহিৰৰ কোণকেইটা কোনবোৰ হয় বহিষ্ঠ কোণবোৰ এই ত্ৰিভুজৰ এইটো এটা বহিষ্ঠ কোণ এইটো এটা বহিষ্ঠ কোণ আৰু এইটো এটা বহিষ্ঠ কোণ হয়নে তিনিটা বহিষ্ঠ কোণ হয় গতিকে কোণবোৰৰ তুমি কাটি উলিয়ালা পেপাৰৰ সৈতে বহিষ্ঠ কোণবোৰ কাটি উলিয়ালা হয়নে ইয়াত আছিলে ইয়াতে আছিলে এইদৰে গতিকে তুমি এই কোণটো কাটি উলিয়ালা এইদৰে পেপাৰৰ লগত তুমি এফালেও বঢ়াইছিলা গতিকে এই কোণটো তুমি কাটি উলিয়ালা এফালে বঢ়াইছিলা গতিকে এই কোণটো তুমি কাটি উলিয়ালা আৰু কাটি উলাই চোৱা গোটেইবোৰ পাৰ্টছ তুমি এইদৰে সংগ্ৰহ কৰি দিলা হয়নে জয়েন কৰি দিলা গোটেইবোৰ সংযোগ কৰিলা যেতিয়া তুমি আকৌ এটা এনেকুৱা ধৰণৰ কোণ এটা পাব পাৰিছা তাৰমানে এটা বহুভুজৰ বহিষ্ঠ কোণৰ জোখৰ সমষ্টিও কি হয় 360 ডিগ্ৰী ওকে এটা বহুভুজৰ বহিষ্ঠ কোণৰ জোখৰ সমষ্টিও 360 ডিগ্ৰী হয় ঠিক আছে এটা বহুভুজৰ অন্তস্থ কোণৰ জোখৰ সমষ্টিও কিমান হয় এটা ত্ৰিভুজৰ 180 ডিগ্ৰী আৰু বাকিবোৰ কি হয় n - 2 into 180 ডিগ্ৰী এটা কিন্তু 360 নহয় ওকে কিন্তু এটা বহুভুজৰ বহিষ্ঠ কোণৰ জোখৰ সমষ্টি সদায় 360 ডিগ্ৰী হয় ঠিক আছে গতিকে এতিয়া চোৱাচোন এটা যদি তোমাক চতুৰ্ভুজ দিয়া হয় তেতিয়া তাৰ যদি তোমাক বহিষ্ঠ কোণৰ সমষ্টি উলিয়াবলৈ কয় তেতিয়া তুমি কিদৰে উলিয়াবা বহিষ্ঠ কোণৰ সমষ্টিটো 360 ডিগ্ৰীয়ে হ'ব ওকে তুমি আৰু উলিয়াবলৈ প্ৰয়োজন নাই কিন্তু চোৱাচোন কি কৰিব এতিয়া লৰাটোৱে চতুৰ্ভুজ এটা অংকন কৰি লৈছে পেপাৰত হয়নে চতুৰ্ভুজটো এবাৰ কি কৰিব চতুৰ্ভুজৰো বাহুকেইটা আৰু বহলাই দিছে হয়নে আৰু এক্সটেন্ড কৰি দিছে এতিয়া ইয়াৰো বহিষ্ঠ কোণবোৰ উলিয়াই লৈছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ ওকে চাৰিটা বহিষ্ঠ কোণ আছে এতিয়া এই বহিষ্ঠ কোণবোৰ তুমি যদি আকৌ পেপাৰৰ সৈতে তুমি যদি এইটো কাটা ঠিক তেনেকৈ এইটো কাটি উলিওৱা ঠিক তেনেকৈ এইটো কাটি উলিওৱা আৰু ঠিক তেনেকৈ এইটো যদি তুমি কাটি উলিওৱা পেপাৰৰ যদি তুমি কাটি উলিওৱা কেঁচি সহায়ত দেন আকৌ যেতিয়া তুমি গোটেইবোৰ কোণ সংগ্ৰহ কৰিবা গোটেইবোৰ যেতিয়া তুমি সংযোগ কৰি দিবা একেলগে চাবাচোন 360 ডিগ্ৰী পোৱা নে নোপোৱা ওকে চোৱা কেঁচি সহায়ত তুমি এইদৰে কাটি উলিয়ালা সো কি হৈছে যেতিয়া জোৰা লগাই দিলা চাৰিখন পেপাৰ দেখিছা 1 2 3 4 যেতিয়া চাৰিখন পেপাৰ এইদৰে কাটি পেলাই সংযোগ কৰি দিলে আকৌ তুমি 360 ডিগ্ৰী পাব পাৰিলা হয়নে গতিকে চতুৰ্ভুজৰ বহিষ্ঠ কোণৰ সমষ্টিও কি হয় 360 ডিগ্ৰীয়ে হয় ওকে আমি ত্ৰিভুজৰ ক্ষেত্ৰত চালো 360 ডিগ্ৰী হয় চতুৰ্ভুজৰ ক্ষেত্ৰত চালো 360 ডিগ্ৰী হয় হয়নে এতিয়া চোৱাচোন যিকোনো বহুভুজৰ বহিষ্ঠ কোণৰ সমষ্টি তেতিয়া তুমি যিকোনো বহুভুজৰ কেনেকৈ উলিয়াবা আমি ত্ৰিভুজৰ ক্ষেত্ৰত জানিলো 360 ডিগ্ৰী হয় আমি চতুৰ্ভুজৰ ক্ষেত্ৰতো জানিলো 360 ডিগ্ৰী হয় এতিয়া যিকোনো যেনেকৈ এইটো এটা পঞ্চভুজ এইটো এটা ষড়ভুজ হয়নে এইটো এটা অষ্টভুজ এইটো এটা সপ্তভুজ এইবোৰৰ কেনেকুৱা হ'ব বহিষ্ঠ কোণৰ সমষ্টি ভাবি উলিয়াব পাৰা নে তুমি কিমান হ'ব লাগে বাৰু তোমালোকৰ মতে চাওচোন কিমান হয় ওকে ইয়াৰো কি হৈছে
যিকোনো বহুভুজৰ বহিষ্ঠ কোণৰ সমষ্টিও কিমান হ'ব 360 ডিগ্ৰী ওকে ই ত্ৰিভুজে নহওক কিয় ই চতুৰ্ভুজে নহওক কিয় ই এটা আয়তে নহওক কিয় ই এটা বৰ্গই নহওক কিয় ওকে সকলোৰে কি হ'ব অন্তস্থ বহিষ্ঠ কোণৰ সমষ্টি 360 ডিগ্ৰী সদায় 360 ডিগ্ৰী হ'ব ওকে মাত্ৰ অন্তস্থ কোণৰ নহয় কিন্তু অন্তস্থ কোণৰ কি হয় n - 2 into 180 ডিগ্ৰী ঠিক আছে পাৰ্থক্যটো মন থাকিবনে অন্তস্থ কোণৰ n - 2 into 180 ডিগ্ৰী বহিষ্ঠ কোণৰ 360 ডিগ্ৰী ঠিক আছে ই পঞ্চভুজ হলেও হেতুৱে হ'ব ষড়ভুজ হলেও 360 ডিগ্ৰী হ'ব সপ্তভুজ হলেও 360 ডিগ্ৰী হ'ব আৰু অষ্টভুজ বা নৱভুজ বা দশভুজ যিমান ভুজ নাথাকক বা n ভুজ ওকে বা n ভুজে হোক তেতিয়াও 360 ডিগ্ৰী ওকে বুজি পাইছানে তোমালোকে ঠিক আছে গতিকে এতিয়া আমি কি উলিয়াব পাৰো আমি জানো যে যিকোনো বহুভুজৰ বহিষ্ঠ কোণৰ সমষ্টি হয় 360 ডিগ্ৰী এটা যদি প্ৰত্যেকটো বহিষ্ঠ কোণ উলিয়াব দিয়ে তোমাক nটা বাহুৰ ধৰি লোৱা n মানে হৈছে 5 তাৰ মানে এটা পঞ্চভুজ এতিয়া ইয়াৰে তোমাক প্ৰত্যেকটো বহিষ্ঠ কোণ তুমি কিদৰে উলিয়াবা ইয়াক তুমি ডিভাইডেড বাই n কৰি দিব লাগিব ওকে আমি কি কৰিছিলো প্ৰত্যেকটো অন্তস্থ কোণো আমি কেনেকৈ কৰিছিলো n - 2 into 180 ডিগ্ৰী divided by n কৰিছিলো হয়নে ঠিক তেনেকৈ nটা বাহুৰ যিকোনো বহুভুজৰ বহিষ্ঠ কোণৰ সমষ্টি কিমান হয় বুলি জানো আমি 360 ডিগ্ৰী সো এতিয়া তোমাক যেতিয়া প্ৰত্যেকটো বহিষ্ঠ কোণ ওলাব দিব তেতিয়া তুমি কি কৰিব লাগিব 360 ডিগ্ৰী n এৰে হৰণ কৰিব লাগিব ওকে সদায় n এৰে হৰণ কৰিব লাগিব অন্তস্থ কোণ উলিয়ালেও তুমি n এৰে হৰণ কৰিবা বহিষ্ঠ কোণ ওলালেও তুমি n এৰে হৰণ কৰিবা মাত্ৰ মন কৰিবা যে তুমি কাক হৰণ কৰি আছা ওকে অন্তস্থ কোণৰ ক্ষেত্ৰত কাক কৰিবা n - 2 into 180 ডিগ্ৰী আৰু বহিষ্ঠ কোণৰ ক্ষেত্ৰত 360 ডিগ্ৰী ওকে তো পাৰ্থক্যটো মন থাকিবনে মনত ৰাখিবা তোমালোকে ঠিক আছে গতিকে এতিয়া মনত ৰাখিবা যে nটা বাহুৰ এটা বহুভুজৰ অন্তস্থ কোণৰ সমষ্টি কি হয় n - 2 into 180 ডিগ্ৰী ঠিক তেনেকৈ এটা বহুভুজৰ প্ৰত্যেকটো কোণৰ যোগ কিমান হয় n - 2 into 180 ডিগ্ৰী divided by n হয়নে আমি অলপ আগতে চাই অহা এক্সাম্পলটো যেনেকৈ ঠিক তেনেকৈ আৰু এটা বহুভুজৰ বহিষ্ঠ কোণৰ জোখৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হয়নে আমি চাই আহিছিলো এটা ত্ৰিভুজ হওঁতেও 360 হৈছিলে এটা চতুৰ্ভুজ হওঁতেও 360 ডিগ্ৰী হৈছিলে এটা পঞ্চভুজ হওঁতেও 360 ডিগ্ৰী হৈছিলে হয়নে কেনেকৈ চাইছিলো আমি এই বাহুবোৰ আমি এইদৰে বহলাই দিছিলো বহলাই দি পেলাই আমি কি কৰিছিলো অন্তস্থ কোণবোৰ
কাটি উলিয়াইছিলো আৰু কাটি উলিয়াই পেলাই যেতিয়া তুমি লগ লগালা তুমি পালা যে এইদৰে 360 ডিগ্ৰী নিচিনা হৈছিল হয়নে গতিকে যেতিয়া তোমাক প্ৰত্যেকটো বহিষ্ঠ কোণ লাভ দিব তেতিয়া কি কৰিবা আকৌ ডিভাইডেড বাই n কৰিব লাগিব আকৌ n এৰে হৰণ কৰিব লাগিব ওকে এবাৰ কাক হৰণ কৰিবা 360 ডিগ্ৰী ঠিক আছে 360 ডিগ্ৰী ডিভাইডেড বাই n ওকে আমি চাৰিটা কথা মনত ৰখাটো খুব দৰকাৰী ঠিক আছে সো এতিয়া কি কৈছে চোন এটা সুষম বহুভুজৰ প্ৰত্যেকটো বহিষ্ঠ কোণৰ মান নিৰ্ণয় কৰা ঠিক আছে যেনেকে nটা বাহুৰ এটা সুষম বহুভুজ তোমাক দিয়া আছে ইয়াৰে তোমাক কৈছে যে প্ৰত্যেকটো বহিষ্ঠ কোণৰ মান নিৰ্ণয় কৰা সো প্ৰত্যেকটো বহিষ্ঠ কোণৰ মান কেনেকৈ নিৰ্ণয় কৰে চাৰিটা ফৰ্মুলা পাইছিলো নহয় প্ৰথম এটা ফৰ্মুলা আছিলে n - 2 into 180 degree এটা ফৰ্মুলা আছিলে n - 2 into 180 degree divided by n এটা ফৰ্মুলা আছিলে 360 degree আৰু এটা ফৰ্মুলা আছে 360 degree divided by n হয়নে এই চাৰিটা ফৰ্মুলা আমি শিকি আহিছো গতিকে চাৰিটা ফৰ্মুলাৰ ভিতৰত কোনটো তুমি বহাবা যেতিয়া তোমাক এটা সুষম বহুভুজৰ প্ৰত্যেকটো বহিষ্ঠ কোণৰ মান প্ৰত্যেকটো বহিষ্ঠ কোণ মন কৰিবা প্ৰশ্নটো তোমাক বহিষ্ঠ কোণৰ সমষ্টি উলিয়াব কোৱা নাই তোমাক প্ৰত্যেকটো বহিষ্ঠ কোণৰ মান উলিয়াব কৈছে তো তেনে ক্ষেত্ৰত তুমি 1 2 3 4 এই চাৰিটা ফৰ্মুলাৰ ভিতৰত কোনটো ব্যৱহাৰ কৰিবা ভালকে ভাবাচোন তোমালোকে ভালকে ভাবা আৰু মোক জনোৱা এক নম্বৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিবা নেকি n - 2 into 180 degree এটো ফৰ্মুলা ব্যৱহাৰ হ'বনে এটো ফৰ্মুলা কিন্তু ব্যৱহাৰ নহব ওকে কাৰণ কি হয় অন্তস্থ কোণৰ সমষ্টিৰ ফৰ্মুলাহে হয় হয়নে এতিয়া দ্বিতীয়টো হ'ব নেকি n - 2 into 180 degree divided by n এটো ফৰ্মুলাও কিন্তু ব্যৱহাৰ নহয় কিয় ব্যৱহাৰ নহয় ই কাৰ ফৰ্মুলা হয় তেতিয়া হলে প্ৰত্যেকটো অন্তস্থ কোণৰ মান হয়নে তাৰ বাবে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰো আৰু 360 ডিগ্ৰী হ'ব নেকি 360 ডিগ্ৰীটো হ'ব নোৱাৰে 360 ডিগ্ৰী কি হয় বহিষ্ঠ কোণৰ সমষ্টিৰ মানহে 360 ডিগ্ৰী হয় এতিয়া বাছি থাকিলে কি 360 ডিগ্ৰী ডিভাইডেড বাই n হয়নে কিন্তু এই ফৰ্মুলাটোহে আমি ব্যৱহাৰ কৰিব পাৰিম যেতিয়া আমাক প্ৰত্যেকটো বহিষ্ঠ কোণৰ মান উলিয়াব দিব ওকে গতিকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি দিয়া তুমি ইয়াতে তোমাক বাহুৰ মান দিয়া আছে চোৱা এই প্ৰশ্নটো কি কৈছে nটা বাহু তাৰমানে 9টা বাহু সৰি তাৰমানে n = কিমান 9 হয়নে গতিকে আমি 360 ডিগ্ৰী ডিভাইডেড বাই n ফৰ্মুলাটো ইয়াত বহাই দিব পাৰিম সো nটা বাহুৰ সুষম বহুভুজৰ প্ৰত্যেকটো বহিষ্ঠ কোণৰ মান হয় 360 ডিগ্ৰী ডিভাইডেড বাই n ওকে সো n ৰ মান আমি জানো nটা বাহুৰ বাবে যদি 360 ডিগ্ৰী ডিভাইডেড বাই n হয় গতিকে 9টা বাহুৰ বাবে কি হ'ব 360 ডিগ্ৰী ডিভাইডেড বাই 9 n ৰ ঠাইত তুমি 9 বহাই দিয়া ওকে বুজি পাইছানে তোমালোকে টান পাইছা নেকি
একোটো টান নহয়, মাত্ৰ 4টা ফৰ্মুলা আছে, 4টা ফৰ্মুলাটো আমি বহাই দিব লাগে। হয়নে? 4টা ফৰ্মুলাত মাত্ৰ n ৰ মানটো নাথাকে, সেই n ৰ মানটো আমি বিচাৰি বহাই দিলেই হৈ গ'ল। গতিকে 360 ডিগ্ৰী ডিভাইড বাই n কৰিলে কিমান থাকিব? 40 ডিগ্ৰী। অকে, বুজি পাইছানে তোমালোকে? এতিয়া ঠিক তেনেকৈ যদি তোমাক 15টা বাহুৰ বাবে যদি উলিয়াব দিয়ে পাৰিবানে? কি হ'ব বাৰু? আকৌ কোনটো ফৰ্মুলা হ'ব ইয়াত? Yes, very good. একেটা ফৰ্মুলা হ'ব। 360 ডিগ্ৰী divided by n. তেনে nটা বাহুৰ সুষম বহুভুজৰ প্ৰত্যেকটো বহিষ্ঠ কোণৰ মান আমি জানো 360 ডিগ্ৰী divided by n. গতিকে 15টা বাহুৰ বাবে কি হ'ব? Very good. 360 degree divided by 15. হয়নে? So ইয়াৰ মান কিমান? 24 degree. Right, students? So ইয়াক তুমি divide কৰিলে 24 degree পাব পাৰিবা। এই divisionটো ইমান সহজ নহয় দিয়াচোন। অকমান সময় লাগিব নিশ্চয়। কিন্তু এই ফৰ্মুলাটো মনত ৰখাটোহে আচল কথা। ডিভিজনটো তোমালোকে এনেও পাৰিবা, হয়নে? হৰণ কৰিবটো শিকিছাই, তোমালোকে জানিবা আৰামছে। গতিকে ইয়াত ইম্পৰ্টেণ্ট কি হয়? সবতকে বেছি ইম্পৰ্টেণ্ট ফৰ্মুলাটো। কোনটো ফৰ্মুলা তুমি বহাবা, সেইটোহে আটাইতকৈ ডাঙৰ কথা। অকে, সো ষ্টুডেন্ট, আজি ক্লাছত আমি কি কি পঢ়িলো, গোটেই চেপ্টাৰটোত কি কি পঢ়িলো এতিয়ালৈকে আমি এবাৰ মনত পেলাওচোন প্ৰথমৰ পৰা। কি কি পঢ়িলো বাৰু? আমি কিছুমান উদাহৰণ চালো, হয়নে? দেন আমি জানো যে এটা বহুভুজ হবৰ বাবে ই ৰেখাখণ্ডৰে গঠিত বক্ৰ হ'ব লাগিব, বক্ৰটো সৰল হ'ব লাগিব আৰু বন্ধ হ'ব লাগিব, হয়নে? নেক্সট আমি কি পঢ়িলো? সুষম বহুভুজ, বিষম বহুভুজ। সুষম বহুভুজ মানে কি হয়? সমবাহু আৰু সমানকোণী। তাৰমানে সকলোবোৰ বাহু হ'ব লাগিব সমান আৰু আটাইবোৰ কোণো কি হ'ব লাগিব? সমান। এটা কোণ যদি 60 ডিগ্ৰী হয়, আটাইবোৰ কোণ 60 ডিগ্ৰী হ'ব লাগিব। অকে, সো তেনেকুৱা ধৰণৰ বস্তুবোৰ আমি শিকিলো এতিয়ালৈকে। আৰু নেক্সট আমি কি শিকিলো? আমি কিছুমান ফৰ্মুলা চালো। ফৰ্মুলাবোৰ আকৌ এবাৰ আমি মনত পেলাওনে? যেনেকে 1 নম্বৰ ফৰ্মুলাত আমি চালো, এটা সুষম বহুভুজৰ অন্তস্থ কোণৰ সমষ্টি হয় n-2 into 180 ডিগ্ৰী, ৰাইট? ঠিক তেনেকৈ প্ৰত্যেকটো অন্তস্থ কোণ যদি উলিয়াব দিয়ে আমি কি কৰো? সমষ্টিটোক আমি মাত্ৰ n ৰ লগত হৰণ কৰি দিওঁ। ওকে, যোনটো সমষ্টি উলিয়াম আমি অলৰেডি এটা সমষ্টি উলিয়াম, সমষ্টিটো মাত্ৰ n ৰ লগত হৰণ কৰিলে হৈ গ'ল। নেক্সট কথা আমি শিকিলো যে বহিষ্ঠ কোণৰ সমষ্টি হয় 360 ডিগ্ৰী। ওকে, আৰু যদি তোমাক প্ৰত্যেকটো বহিষ্ঠ কোণ উলিয়াব দিয়ে, তেতিয়া তুমি বহিষ্ঠ কোণকো কি কৰিবা? সমষ্টিটোক n ৰে হৰণ কৰিব লাগিব। ওকে, গতিকে এই দুটা কথা একে হয়, মাত্ৰ তুমি n ৰে হৰণ কৰিব লাগে যেতিয়া তোমাক প্ৰত্যেকটো কোণ উলিয়াব দিব। অন্তস্থ উলিয়ালেও n ৰে হৰণ, বহিষ্ঠ উলিয়ালেও n ৰে হৰণ। মাত্ৰ তুমি মনত ৰাখিব লাগে এই দুটা কথা, সমষ্টি দুটা। ওকে, সেই ফৰ্মুলাবোৰ ব্যৱহাৰ কৰি আমি কিছুমান প্ৰব্লেমছো কৰিলো, হয়নে? আৰু তোমালোকে বিচাৰিবা এনেকুৱা প্ৰব্লেমছ বুকত পাবা, কৰিবা। আৰু যদি কিবা প্ৰব্লেম পোৱা, কিবা ডাউট পোৱা, আমাক সুধিবা, নহলে তোমালোকৰ ছাৰ বাইদেউহঁতকো সুধিব পাৰা। ওকে, আৰু ফৰ্মুলাবোৰ ধুনীয়াকৈ কাগজ এখনত লিখি পেলাই টেবুলৰ আগত লগাই থবা, ঠিক আছে? প্ৰব্লেমবোৰ কৰিবা তোমালোকে কিন্তু ঘৰত গৈ পেলাই। এতিয়া যদি কিবা ডাউট আছে আমালৈ পঠিয়াব পাৰা। আজিলৈ ধন্যবাদ।